আপোনাৰ যদি এনেকুৱা লাগে যে মোক কোনোবাই কণ্ট্ৰল কৰি আছে নেকি, মোৰ ওপৰত কোনোবাই ব্লেক মেজিক কৰি ৰাখিছে নেকি, বা আপোনাৰ কাণত যদি কিবা অদ্ভুত আৱাজ আহি থাকে, তেনেহ'লে আপোনাৰ কেনেকুৱা লাগিব বাৰু? আহক আজি আমি দুজন এনেকুৱা পেচেণ্টৰ কথা পাতোঁ। প্ৰথমজন হৈছে 32 ইয়াৰ্ছ মেল। পেচেণ্টৰ কথাটো হৈছে যে তেওঁ ভাবে তেওঁৰ গাত লাচিত বৰফুকন সোমাই যায়, আৰু যেতিয়া তেওঁৰ গাত লাচিত বৰফুকন সোমাই যায় তেওঁ সকলোকে নিজৰ শত্ৰুৰ চকুৰে চায় আৰু আক্ৰমণ কৰিবলৈ যায়। আৰু যোনখিনি সময়ত তেওঁৰ গাত লাচিত বৰফুকন নাথাকে তেওঁ আমাক কয় যে তেওঁ ভয় লাগি থাকে, তেওঁ এনেকুৱা লাগে যেন সকলোৱে তেওঁৰ কথা পাতি আছে, তেওঁ কিবা কৰিব নেকি, মাৰিব নেকি, এনেকুৱা। আৰু ছেকেণ্ড পেচেণ্টগৰাকী হৈছে 32 ইয়াৰ্ছ ফিমেল। তাইৰ কথাটো হৈছে যে তাই ভাবে তাই নৰেন্দ্ৰ মোদী দেৱৰ ভনীয়েক। গোটেই কাশ্মীৰখন তেওঁৰ কণ্ট্ৰলত আছে, গুজৰাটতো তেওঁৰ ঘৰ আছে। কেতিয়াবা তেওঁ কয় তেওঁ 3টা ল'ৰা ছোৱালী, কেতিয়াবা কয় তেওঁ 18টা ল'ৰা ছোৱালী। কথাৰ কোনো সংলগ্ন নাই। দুইটা পেচেণ্ট অলপ বেলেগ বেলেগ ধৰণৰ, কিন্তু দুইটা পেচেণ্টৰ কি হৈছে বাৰু? আচলতে দুইটা পেচেণ্টেই স্কিজোফ্ৰেনিয়া নামৰ এক মানসিক ৰোগৰ আক্ৰান্ত হৈ আছে। এতিয়া স্কিজোফ্ৰেনিয়া ৰোগটোনো কি? ভাৰতৰ 1000 জন লোকৰ ভিতৰত 2 বা 3 জনে স্কিজোফ্ৰেনিয়া ৰোগত আক্ৰান্ত হৈ থাকে। এতিয়া স্কিজোফ্ৰেনিয়াৰ বহুতো লক্ষণ আছে, কিন্তু DSM-5 ক্ৰাইটেৰিয়া মতে স্কিজোফ্ৰেনিয়াৰ 5টা মেজৰ লক্ষণ হৈছে। ফাৰ্ষ্টটো হৈছে ডিলিউজন, অৰ্থাৎ কিছুমান অসত্য কথাক বাস্তৱ বুলি মানি লোৱা। যেনে মোক কোনোবাই ষড়যন্ত্ৰ কৰিছে, অমুকে মোৰ ওপৰত কালা যাদু কৰিছে, মোক বিষ মিহলাই দিছে, মই আগতে ঠিকে আছিলোঁ, মানুহজনে মোৰ ওপৰত কিবা বান মাৰিছে, এনেকুৱা ধৰণৰ। ছেকেণ্ডটো হৈছে হেলুচিনেশ্যন, অৰ্থাৎ ভ্ৰম। ভ্ৰম ইন্দ্ৰিয়ৰ যিকোনো 5টা অংগতে হ'ব পাৰে। মষ্ট কমনলি পেচেণ্টে কাণত কিবা কিবি আৱাজ বা মানুহৰ কথা বতৰা শুনা পায়। এই কথা বতৰা বহুত কেইজন লোকে তেওঁৰ বিষয়ে পাতি থাকিব পাৰে, যেনে এই ল'ৰাজন বেয়া, এই মানুহজন বেয়া, ইয়াক মাৰিব লাগিব, কাটিব লাগিব, বা মানুহে তেওঁক নিৰ্দেশ দি থাকিব পাৰে, তই এইটো কৰ, সেইটো কৰ, দৰ্জা খোল, ওলাই যা, মৰি যা, এনেকুৱা ধৰণৰ। বা কেতিয়াবা চকুৰ আগত ভূত বা দানৱৰ নিচিনা কিছুমান দেখা পাব পাৰে, মানুহক দেখা পাব পাৰে, যোনবোৰ ৰিয়েলিটিত এক্সিষ্ট নকৰে আৰু যোনবোৰ আনে দেখাও নাপায়। থাৰ্ড হৈছে ডিসঅৰ্গেনাইজ স্পীচ, অসংলগ্ন বা যুক্তি নথকা কথা কোৱা, যে মানুহে মোক মাৰিব আহিছে, চাচোন চা মোক তেওঁ পিছা কৰি আছে, মোৰ কথা পাতি আছে, এনেকুৱা ধৰণৰ। ফ'ৰ্থটো হৈছে গ্ৰছলি ডিসঅৰ্গেনাইজ অৰ কেটাটনিক বিহেভিয়াৰ, মানে অচহুৱা আচৰণ কৰা, অত্যাধিক অকাৰণত অত্যাধিক খং কৰা, মানুহক মাৰিবলৈ খেদি যোৱা, দা লৈ চোচা কৰা, বা ঘৰৰ পৰা ওলাই ৰাস্তাই ঘাটে অনাই বনাই ঘূৰি ফুৰা, ৰাস্তাত পৰি থকা বস্তু তুলি অনা, নিজৰ চাফ চিকুণতাৰ প্ৰতি ধ্যান নিদিয়া, এনেকুৱা ধৰণৰ। ফিফ্থটো হৈছে নিগেটিভ চিমটমছ, মানুহজনৰ ইম'চনেল এক্সপ্ৰেছন একেবাৰে নোহোৱা হৈ যোৱা, কথা বতৰা কমি যোৱা, কাৰো লগত একো ইণ্টাৰেক্ট নকৰা, ছ'চিয়েলি নিজকে উইথড্ৰ কৰি ৰাখা। এই লক্ষণসমূহ হৈছে স্কিজোফ্ৰেনিয়াৰ 5টা মেজৰ লক্ষণ। এনে লক্ষণ যদি আপোনালোকে নিজৰ পৰিয়ালবৰ্গ বা ওচৰ চুবুৰীয়াৰ কাৰোবাৰ দেখা পায়, তেনেহ'লে তেওঁক শীঘ্ৰেই এজন মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত ৰেফাৰ কৰক। আজি বিশ্ব স্কিজোফ্ৰেনিয়া দিৱস হিচাপে মই সকলোকে আবেদন কৰিছোঁ যাতে এনে ৰোগীসকলক পৃথক চকুৰে নাচাই, পাগল বুলি গণ্য কৰি অৱহেলা নকৰি আমি সকলোৱে তেওঁৰ প্ৰতি এম্পেথেটিক হওঁ আৰু তেওঁলোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়াওঁ, কাৰণ তেওঁলোকোতো আমাৰ সমাজৰ এক সদস্যহে। ধন্যবাদ।